সকলোকে নমস্কাৰ। ওয়েলকাম টু মাই ইউটিউব চেনেল ৰমেন ডেকা মেথছ। আজি আমি 2022 চনত হৈ যোৱা গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামৰ কেইটামান মেথমেটিক্স MCQৰ বিষয়ে আলোচনা কৰিম। ভিডিঅ'কেইটা ভালদৰে চাবা আৰু শেষ কৰি চাবা বুলি আশা থাকিল। এক নম্বৰ প্ৰশ্ন কুৱেশ্যন নম্বৰ 61টো আহিছিলে, যদি 4/5 প্লাছ মাইনাছ 3/10 ইকুৱেল টু x প্লাছ সমস্ত 2 হয় তেন্তে x ৰ মান কিমান হ'ব উলিয়াব লাগে। এই মান অপশন দিয়েছিলে এটা 2 এটা 1 এটা -1 আৰু এটা -2। এতিয়া আমি এইটো এনেকৈ কৰি চাইছোঁ। কি দি আছে 4/5 প্লাছ মাইনাছ 3/10 ইকুৱেল টু কিমান x প্লাছ 1 সমস্ত সমস্ত 2 কৰি কিমান 1। এতিয়া ইয়াৰ পৰা x ৰ মান উলিয়াব লাগিলে এইটো 4/5 মাইনাছ কিমান হ'ব -3/10 হ'ল প্লাছ ইফালে মাইনাছ হ'ব 2 গুণ 2 2 গুণ 2 2 একে কিমান হ'ব 3। এইটো সমষ্টি ভঙা বুলি কয়। সমান কি থাকিলে x থাকিল। ইয়াৰ পৰা এতিয়া x ৰ মান উলিয়াব লাগিলে তোমাৰ যিটো লেফ্ট সাইডত 5/4 মাইনাছ 10/3 মাইনাছ 2/3 এইখিনি সৰল কৰিব লাগিব। প্ৰথমতে 5ৰে 10ৰে 2ৰে লসাগু হ'ব 10। মানে সৰু সংখ্যা 5 আৰু 2ৰে ডাঙৰ সংখ্যা 10 হৰণ যায়, গতিকে লসাগু হ'ব 10। 10 পোৱাৰ পিছত এতিয়া প্ৰতিটো হৰেৰে লসাগু হৰণ কৰি যিটো ফল পোৱা যায় তাক লবেৰে পূৰণ কৰিব লাগে। এতিয়া 5ৰে 10 হৰণ কৰিলোঁ এইবাৰ 2বাৰ, 2 4 গুণ 8 হ'ব। তাৰপিছত মাইনাছ 10ৰে 10 হৰণ কৰিলোঁ একবাৰ, 1 3 গুণ 3। তাৰপিছত মাইনাছ 2ৰে 10 হৰণ কৰিলোঁ এইবাৰ 5বাৰ, 5 3 গুণ 15 সমান x। এতিয়া 8 থাকিলে তাৰপিছত আমি জানো যে মাইনাছে মাইনাছে প্লাছ হয়, মাইনাছ 3 আৰু মাইনাছ কিমান 15, গতিকে এতিয়া যোগ কৰিব লাগিব। চিনটো কিন্তু মাইনাছত হ'ব, গতিকে 3 আৰু 15 কিমান হ'ব 18 হ'ব। এতিয়া 8টো যুগত আছে, 18টো যুগত আছে, বিগত আছে, অৰ্থাৎ প্লাছে মাইনাছে মাইনাছ হ'লে সদায় ডাঙৰৰ পৰা সৰুটো বিগ কৰিব লাগিব। 18ৰ পৰা 8 গ'লে কিমান হ'ব 10 হ'ব। ডাঙৰটোত মাইনাছ চিন, তলত কিমান আছে 10 থাকে। এইটো x এনেকা আছে। এতিয়া 10ৰে 10 হৰণ কৰিলে কিবা যাব একবাৰ, প্লাছ মাইনাছে -1, গতিকে x ৰ মান হ'ব -1। গতিকে এনচাৰ হ'ব কোনটো? এনচাৰ হ'ব C নম্বৰ অপশ্যনটো -1 হ'ব। এইটো আকৌ ৰিপিট কৰি চাবা যদি বুজি পোৱা নাই, আৰু বুজি নাপালে মোক কমেণ্ট বক্সত জনাবা। নেক্সট কুৱেশ্যন নম্বৰ 62টো চাব। 7 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ পৰিসীমাৰ দৈৰ্ঘ্যক এটা বৰ্গক্ষেত্ৰ গঠন কৰিবলৈ ব্যৱহাৰ কৰা হ'ল। বৰ্গক্ষেত্ৰটোৰ বাহুৰ জোখ কিমান হ'ব? এতিয়া বাহুৰ জোখ হ'ব দিছে এটা 7 চেণ্টিমিটাৰ, এটা 11 চেণ্টিমিটাৰ, এটা 15 চেণ্টিমিটাৰ আৰু এটা কিমান 22 চেণ্টিমিটাৰ। ইয়াত পাই মান তোমাৰ 7/22 ধৰিব দিছে। এতিয়া চাবা প্ৰশ্ন ভালদৰে পঢ়ি চাবা। তোমাক দিছে 7 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ পৰিসীমা, তাৰমানে বৃত্তটোৰ 7 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্তটোৰ পৰিসীমা যিমান, সিমান দৈৰ্ঘ্যৰে এটা কি হ'ব বৰ্গ গঠন কৰিব দিছে। তাৰমানে বৰ্গটোৰ পৰিসীমাও একে সমান হ'ব। সেইকাৰণে আমি লিখিব পাৰোঁ যে প্ৰশ্নমতে এনেকে বৰ্গটোৰ পৰিসীমায়ে আৰু বৃত্তটোৰ পৰিসীমায়ে কি হ'ব সমান হ'ব। এতিয়া বৰ্গটোৰ পৰিসীমাটো হ'ল 4 পূৰণ দিশ হ'ব, আৰু বৰ্গৰ পৰিসীমায়ে বৃত্তৰ পৰিসীমা সমান। এতিয়া বৰ্গৰ পৰিসীমাটো হ'ল 4 পূৰণ দিশ আৰু বৃত্তৰ পৰিসীমাটো হ'ল 2πr। ইয়াৰ পৰা 4 পূৰণ দিশ সমান 2π মান হ'ল 7/22, r মান হ'ল কিমান 7 চেণ্টিমিটাৰ। এতিয়া 7 7 কাটা যাব, কিমান থাকিল 22 2 গুণ 44 থাকিব। এইটো ইয়াত কৰি দিছোঁ আমি ছেকেণ্ড পেজত। এইটো 4 পূৰণ দিশ সমান কিমান হ'ল 1 4 44। এতিয়া দিশ সমান ল'ব লাগিলে 4টো পূৰণ ইফালে আহিলে হৰণ কৰিলে 4ৰে 44 কিমান যাব 11 বাৰ। গতিকে এনচাৰ হ'ব বি নম্বৰ অপশ্যনটো। এইটো বি নম্বৰ অপশ্যনটো কিমান আছিল 11। এইটো নেক্সট কুৱেশ্যন নম্বৰ 63। কোনো দুটা সংখ্যাৰ গসাগু আৰু লসাগু যদি 2 to the power 5, তাৰমানে গসাগু হ'ল 2 to the power 5 আৰু লসাগু হ'ল 2 to the power 5 into 7 to the power 3। ইয়াৰে যদি এটা সংখ্যা যদি 2 to the power কিমান হয় 7 হয়, তেন্তে আনটো সংখ্যা উলিয়াব লাগে। এতিয়া আনটো সংখ্যা কেইটা অপশ্যন দিছে, A নম্বৰ দিছে, B নম্বৰ দিছে, C নম্বৰ দিছে আৰু D নম্বৰ। কোনটো হয়? এতিয়া আমি ইয়াৰ পৰা এটা সূত্ৰ আছে। সূত্ৰটো হ'ল এইটো তোমাৰ 10ত আছে আৰু 9ত আছে। এটা সংখ্যা পূৰণ আনটো সংখ্যা সমান লসাগু পূৰণ গসাগু, এইটো সূত্ৰ। গতিকে এটা সংখ্যা তোমাৰ কি দি আছে 2 to the power 7 ইনটু আনটো সংখ্যা নাজানো কাৰণে x ধৰিলোঁ। লসাগু দি আছে এইখিনি 2 to the power 5 7 to the power 3 আৰু গসাগু হ'ল 2 to the power কিমান দি আছে 5। ইয়াৰ পৰা এতিয়া x সমান উলিয়াব লাগিলে 2 to the power 7 টো পূৰণ ইফালে পক্ষান্ত কৰিলে হৰণ হ'ব। হৰণ হ'লে ওপৰত এইখিনি থাকিল 2 to the power 5 into 7 to the power 3 into 2 to the power 5 থাকিল। এতিয়া চাবা দেই
2 ওপৰত 5টা আৰু এটা 5টা কেইটা হ'ল 5 আছে কেইটা হ'ল 10টা আৰু 7 কেইটা হ'ল 3টা তলত 2 কেইটা থাকিল 7টা এটা চাব 2 5 আছে 10টা পৰা 7টা কেইটা 2 3টা থাকিব আৰু 7 কেইটা থাকিব 3টা গতিকে 2 to the power 3 আৰু 7 to the power 3 গতিকে এনসাৰটো হ'ব কিমান 2 to the power কিমান এনসাৰটো হ'ব এইটো এ নম্বৰ অপচনটো 2 to the power 3 into 7 to the power 3 গতিকে এনসাৰ হ'ব এ নম্বৰটো এতিয়া কুৱেশ্যন নম্বৰ 64 চাবা যদি ৰুট ওভাৰ 1296 সমান x স্কয়াৰ হয় তেন্তে কাৰ মান ল'ব লাগে x মান ল'ব লাগে x মান 5 হ'ব নে 6 হ'ব নে 7 হ'ব নে 8 হ'ব এটা প্ৰশ্ন মতে x স্কয়াৰ মান কিমান দিছে আমাৰ x স্কয়াৰ মান দিছে ৰুট ওভাৰ 1296 এটা x স্কয়াৰটো এনেকা ৰাখিলে 1296 বৰ্গমূল দিব লাগে 1296 বৰ্গমূল দিব লাগে এইটো নিয়ম এইটো 8 আছে এনেকা জোৰা জোৰাকে চিন দিব লাগে বা এনেকা মন ৰাখিবা কি দুবাৰ সংখ্যা পূৰণ কৰিলে 1296 এইটো 6 যাব এনেকা 3 3 গুণ 9 ইয়াত যি দিয়া যায় ইয়াতে সংখ্যা দিব 3 3 গুণ 9 12 পেন গলে 3 তাৰপিছত ওপৰৰ পেন আমি 9 দ 6 তাৰপিছত নিয়ম দে এইটো 3 দুগুণ কৰোঁতে 3 দুগুণ 6 হ'ল এটা ইয়াৰ এটা সংখ্যা দিম যিটো সংখ্যা ইয়াতে দিম এই দুটাৰ পূৰণ সেইটোৰে এইটো পূৰণ ফল হ'ব 8 সংখ্যা 6 পালো সেইকাৰণে এটা 6 দন্তে এটা 6 দিটো 6 6 গুণ 36 6 হাতে গ'ল 3 6 6 36 3 39 এই হ'ল হৰণৰ নিয়মত বৰ্গমূল 8 ক্লাছ 8 আছে অলপমান বাৰু এটা 1296 বৰ্গমূল উঠাব লাগে এটা মই এইটো দেখাই দিছো 36 দুবাৰ পূৰণ কৰিলে 1296 গতিকে ৰুট ওভাৰ মানে হ'ল বৰ্গমূল বৰ্গমূল মানে কি দুটা পূৰণ হৈ থাকিলে তাৰ পৰা এটা ল'ব লাগে এতিয়া 1296 টো হ'ল 36 দুটাৰ পূৰণ হ'ল তেতিয়া বৰ্গমূলটো 36 দুটাৰ পৰা এটা এটা এতিয়া x স্কয়াৰ মান যদি 36 হয় এটা তোমাক উলাব দিছে x ৰ মান x ৰ মান উলাব দিতে x দুটাৰ বৰ্গমূল এটা হ'ব তেতিয়াহ'লে 36 ৰ বৰ্গমূল ল'ব লাগিব 36 ৰ বৰ্গমূল ডাইৰেক্ট 6 কেনেকে 6 6 গুণ 36 গতিকে 6 এটা ল'ব গতিকে এনসাৰ বৰ্গমূলটো বি নম্বৰটো এইটো হৈ গ'ল নেক্সট চাবা বিজিতে এটা সামগ্ৰী 800 টকাত কিনিলে সামগ্ৰীটো এনেদৰে বিক্ৰী কৰিলে যে লাভৰ পৰিমাণ বিক্ৰী মূল্যৰ 20% নৰ সমান হয় সামগ্ৰীবিধৰ বিক্ৰী মূল্য হ'ব 1300 টকা 1200 টকা 1100 টকা আৰু ইমান 1000 টকা এটা চাওঁ ফাৰ্স্ট মেথডটো আমি এনে কৰিব পাৰো যদি আমি 1300 টকা চাবি দেই কিনাৰ দাম দি আছে 800 টকা যদি 1300 টকাত বিক্ৰী কৰে 1300 বিক্ৰী কৰে 1300 পাঁচ কৰিলে 500 এটা 1300 টকা যদি 500 টকা লাভ হয় কিমান শতকৰা লাভ হ'ব বুলি ক'লে 100% পূৰণ কৰোঁ পূৰণ কৰোঁতে 0 এটা দি গ'ল 13 ভাগৰ 500 13 ৰে 500 হৰণ কৰিলে কেতিয়াও 20% নহয় আকৌ দ্বিতীয় নিয়মটো হ'ল মানে সৰি দ্বিতীয়বাৰ কিমান 1200 এটা 1200 টকাৰ ক্ষেত্ৰত যদি বেচা দাম যদি 1200 টকা ধৰো কাৰণ আমি বিক্ৰী মূল্য যদি 1200 ধৰো কিনিছিল 800 যদি 1200 বা 800 গ'লে কিমান 400 লাভ হ'ব সেইকাৰণে এনে কৰিছো 1200 400 টকা লাভ হ'লে এটাকে 100% মানে পাৰ বিক্ৰী লাভটো বিক্ৰী মূল্যৰ 20% হয় সেইকাৰণে বিক্ৰী মূল্যৰ ওপৰত উলাই আছে যদি 1200 টকা 400 টকা লাভ হয় 100 টকাত কিমান লাভ হ'ব তেতিয়াহ'লে 0 এটা দি গ'ল এইটো 0 এটা দি গ'ল তলত থাকিল 12 ওপৰত 400 12 ৰে 400 হৰণ কৰিলে কেতিয়াও 20% নহয় গতিকে এইটো আমাৰ নিমিলে নেক্সট আহিল কোনটো সি নম্বৰ অপচনটো চাবা আমাক সি নম্বৰ অপচনটো যিমান 1100 যদি 1100 টকাত বিক্ৰী মূল্য ধৰো তেতিয়াহ'লে 1100 পৰা 800 গ'লে কিমান হ'ব 300 গতিকে 1100 টকাত যদি কিমান হয় 300 টকা লাভ হয় তেতিয়াহ'লে 100 টকাত কেইটা লাভ বুলি কওঁতে এনেকৈ ওলালো 0 এটা গ'ল 0 এটা কি থাকিল 1100 ভাগৰ 300 11 300 অংক কৰিলে কেতিয়াও তাৰমানে 20% নহয় তাৰমানে 25% নহয় এইটো নহয় মানে 11 300 অংক কৰিলে 20% নহয় এইটো নহ'লে এবাৰ ডি নম্বৰটো ধৰো ডি নম্বৰ কিমান দি আছে 1000 কিমান দি আছে 1000 এতিয়া যদি 1000 টকা ধৰো বিক্ৰী মূল্য এতিয়া 1000 টকাত বিক্ৰী কৰিলে 800 টকাত কিনিছিল গতিকে 1000 পৰা 800 গ'লে 200 এবাৰ তাৰমানে 1000 টকাত 200 টকা লাভ হ'ব তেনেহ'লে 100 টকাত কিমান লাভ বুলি ক'লে 100% পূৰণ কৰিলো 0 এটা দি গ'ল 0 এটা দি গ'ল আৰু এইটো 0 এটা দি গ'ল 20% হ'ব 20% গতিকে এনসাৰটো হ'ব কিমান ডি নম্বৰটো এইটো ডি নম্বৰটো হ'ব এতিয়া সেকেন্ড মেথড এটা আছে এনেকৈ কৰিব পাৰি এইটো অংক এইটো হ'ল x ধৰিব পাৰি ধৰা হ'ল চাওক বিক্ৰী মূল্য আমি নাজানো নে গতিকে সামগ্ৰীৰ বিক্ৰী মূল্য আমি কেই টকা ধৰিলো x টকা ধৰিলো কেই টকা ধৰিলো বিক্ৰী মূল্য x টকা এতিয়া লাভৰ পৰিমাণ দিছে আমাৰ প্ৰশ্নটো বিক্ৰী মূল্যৰ 20% বিক্ৰী মূল্য হ'ল x তাৰ 20% মানে হ'ল এইটো 20% মানে 100 ভাগৰ 20 x টো পূৰণ হ'ব 20 x হ'ল
এতিয়া কিনা দামকে লাভকে যোগ কৰিলে সদায় কি হয় বেচা দাম হয় কিনা দামক SCP বুলি কয় লাভক প্ৰফিট বুলি কয় সমান SP মানে বেচা দাম এতিয়া কিনা দাম যোগ লাভ সমান কিমান বেচা দাম এইটো সূত্ৰত বহাই দিলো এতিয়া কিনা দাম হ'ল 800 প্ৰফিট হ'ল 20x/100 ইকুৱেল টু বেচা দাম কিমান x টকা এইটো x টকা আছে বিক্ৰী কৰিলো এতিয়া 800 সমান x থাকিলে প্লাস ইফালে অন্তে কি হ'ব মাইনাস 0 0 কটা যাব 2 ৰে 10 যাব 5 বাৰ ওপৰত x কাৰণে x/5 পাই দিলো এতিয়া 800 টো এনেকৈ থাকিল তাৰপিছত সমান এতিয়া চাবা তলত হৰ কিমান থাকিল 5 এতিয়া 5ক x কৰিলে 5x যাব আৰু মাইনাস কিমান হ'ব x যাব এতিয়া 5x হবে x গলে কিমান হ'ব 4x বাই কিমান হ'ব 5 এতিয়া আমি উলাব যাই আছো x ৰ মানটো উলাব গলে 800 এই 5 টো ইফালে সোঁফালে হৰণে আছে বাওঁফালে আনিলে কি হ'ব পূৰণ হ'ব ওপৰত কি থাকিলে 4x এতিয়া ইয়াৰ পৰা x ৰ মান উলাব গলে 4 টো পূৰণ ইফালে আহিলে কি হ'ব হৰণ হ'ব এতিয়া 4 ৰে 800 যাব কিবা দুবাৰ 4 ৰে 8 দুইবাৰ আৰু দুটা মানে 200 4 ৰে 8 কেইবাৰ 200 বাৰ এতিয়া 200 কে আৰু 500 পূৰণ কৰা তেতিয়াহ'লে 5 দুগুণ তো 1000 হ'ব গতিকে x সমান কিমান 1000 এনসাৰ এনেকাও কৰিব পাৰি আৰু এটি নিয়মতো কৰিব পাৰি যোনটো নিয়ম সহজে এইটো কৰিবা এনেকা স্কিপ কৰি ল'বা এইটো এটা নিয়মত কৰিব পাৰি আৰু এটা নিয়মত কৰিব পাৰি যোনটো সহজ হ'ব আকৌ নেক্সট বাকি ৰোৱা আজি 5টা দিলো আকৌ বাকি কেইটা প্ৰশ্ন আকৌ নেক্সট আমি ক্লাছত আৰম্ভ কৰিম